মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি হৈ যোৱা ক্লাছ 10ৰ যিটো অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত মেট্ৰিক পৰীক্ষাৰ সেই মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতৰ যি চমু প্ৰশ্ন আৰু লগতে গ্ৰামাৰ ছেকশ্যনৰ পৰা যি কুৱেশ্যন আহিছিল এইখিনি মই মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। চ' তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি তোমালোকৰ মৰমৰ ইউটিউব চেনেল ANSS একাডেমীলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। তো আজি যিটো কুৱেশ্যন আহিছিলে কুৱেশ্যনত প্ৰথম কুৱেশ্যনটো আছিলে যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? নাৰায়ণ মূৰ্তি। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে। ঠিক আছে, হ'ব, ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। তাৰপিছত ইয়াতে 2 মাৰ্কৰ কুৱেশ্যনবিলাক আহিছিলে। 2 মাৰ্কৰ কুৱেশ্যনবিলাকৰ এনচাৰ মই নেক্সট ভিডিঅ' এটাত দিবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত নেক্সট ইয়াতে আৰু অতি চমু প্ৰশ্ন উত্তৰ আছে ইয়াতে, যেনেকুৱা ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লেখক কোন? ডক্টৰ প্ৰণয়ী দত্ত। অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰটো হ'ব উত্তৰ প্ৰদেশত আছিল। ঠিক আছে, তাৰপিছত নেক্সট অতি চমু প্ৰশ্ন উত্তৰ 7 নম্বৰত আছে। ইয়াতে কি আছে? পল কোন শ্ৰেণীত পঢ়ে? পল 8ম শ্ৰেণীত পঢ়ে। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? লেখকে ইৰাণলৈ খাৰুৱা তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিলে। ঠিক আছে, তাৰপিছত 2-3 মাৰ্কৰ কুৱেশ্যনৰ এনচাৰবিলাক তোমালোকে কি লিখিছা মোৰ কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াতে 10 নম্বৰ ইয়াতে অতি চমু প্ৰশ্ন আহিছিল। ইয়াতে আছে তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা? তো ক্লাছ 10ৰ পাঠ্যপুথিৰ যিটো বৰগীত আছে সেইটো লিখিছিল শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। আজান ফকীৰৰ আচল নাম কি আছিল? আজান ফকীৰৰ আচল নাম আছিল হজৰত শ্বাহ মিলন। তাৰপিছত ইয়াতে ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে? দয়াৰ ভগৱান বুজাইছে। ঠিক আছে, তাৰপিছত নেক্সট ইফালে অতি চমু প্ৰশ্ন উত্তৰ লিখা। অতি চমু উত্তৰ লিখা ইয়াতে আছে যে প্ৰশস্তিৰ অৰ্থ কি? প্ৰশস্তিৰ অৰ্থ হ'ল আৰাধনা। অসমৰ স্বৰ্গদেৱে কিহৰ দেউল সাজিছিল? কিহেৰে দেউল সাজিছিল? তো অসমৰ স্বৰ্গদেৱে চাউল আৰু কণীৰে দেউল সাজিছিল। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। ঠিক আছে, তাৰপিছত আৰু যিটি শ্বৰ্ট কুৱেশ্যন আছে ইয়াতে গ্ৰামাৰ ছেকশ্যন আহি গ'ল। এতিয়া তলত দিয়া যিকোনো এটাৰ বেজ বাক্য সহ সমাসৰ নাম লিখা। তো কি হ'ব? ইয়াতে ৰাম লক্ষণ নৱৰত্ন হাঁহিমুখ। চ' ইয়াতে নৱৰত্নটো লিখি দিছোঁ মই ইয়াতে। নৱৰত্ন এইটো হ'ল দ্বন্দ্ব সমাস। ঠিক আছে, তাৰপিছত তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। যিকোনো এটা শব্দৰ সন্ধি ভাঙিব লাগে। উচ্চাৰণ নাৱিক মহোদয়। তো ইয়াতে নাৱিক শব্দটোৰ মানে সন্ধি ভাঙিলে হ'ব নাও যোগ ইক নাৱিক। ঠিক আছে, তাৰপিছত ইয়াতে আছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। সৰল বাক্যলৈ ল'লে হ'ব ইয়াতে আছে যে পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে। তো এইটো সৰল বাক্যলৈ ল'লে হ'ব সেইটো সকলোৱে এইটো নহয়, সকলোৱে জানে পৃথিৱীখন ঘূৰণীয়া। এইটো সৰল বাক্যলৈ ল'লে হ'ব সকলোৱে জানে পৃথিৱীখন ঘূৰণীয়া। ঠিক আছে, তাৰপিছত নেক্সট তলত দিয়া যিকোনো এটা শব্দৰ মধ্যাহ্ন বা মধ্যাহ্ন স হোৱাৰ কাৰণ লিখা। দুষ্টটো লিখা হৈছে, যেনেকৈ ত বৰ্গৰ লগত দন্ত্য স যুক্ত হোৱাৰ বাবে দন্ত্য স মধ্যাহ্ন স হৈছে। তাৰপিছত আছে অংক নম্বৰ যথাস্থানত জ্যোতি চিহ্ন দিয়া। ইয়াতে শিক্ষকে ক'লে কোমা, তাৰপিছত ঊৰ্ধ্বকমা হ'ব অংক কেইটা ঘৰত কৰি আহিবা। এই বাক্যটো ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিব লাগিব। ঠিক আছে, তাৰপিছত 6 নম্বৰ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰা। এই বাক্য ৰচনাটো তোমালোকে কোনটো কৰিছা মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা। 6 নম্বৰটো আছে যে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। তো বিপৰীতাৰ্থক শব্দ লিখিব লাগে। আদৰ, ইয়াৰ বিপৰীতাৰ্থক শব্দ হ'ব অনাদৰ। উচিত, অনুচিত। চিনাকি, অচিনাকি। ঠিক আছে, 6 নম্বৰ এটা শব্দত প্ৰকাশ কৰা। যাৰ সৰুতে মাক বাপেক মৰিছে তেখেত হ'ব ঘাট মাউৰা আৰু যি কথাৰ অৰ্থ নাই নিৰৰ্থক বা অনাৰ্থক। ঠিক আছে, তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। প্ৰত্যয় ভাঙি দেখুৱাব লাগে। নাৱৰীয়া, ফুলনি, ৰান্ধনি। তো ইয়াতে প্ৰত্যয় ভাঙিলে ফুলনি, ফুল যোগ অনি ফুলনি। ঠিক আছে, তাৰপিছত ইয়াতে আছে যে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে নহয়, এইটো তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা।
এন্ধাৰ তনয় স্বামী। তো স্বামী যিটো আছে ইয়াৰ শব্দ মানে সমাৰ্থক শব্দ হ'ব পুতি। ঠিক আছে। তাৰপিছত তোমালোকে ভাৱ সম্প্ৰসাৰণ আহিছিল, ইয়াতে এটা আবেদন আহিছিল আৰু এটা প্ৰতিবেদন আহিছিল। মই আগৰ ভিডিঅ' এটাত মই কৈছিলোঁ আগৰ পৰীক্ষাৰ আগত যে ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে। ইয়াৰ পাছত ৰচনা আহিছিল তিনিটা, এটা লিখিবলৈ আহিছিল। বৈচিত্ৰ্যময় অসমৰ পৰা মই যি 100% কমন দিছিলোঁ কুৱেশ্যন, তাৰ পৰা তিনিটা কুৱেশ্যন দিছিলোঁ, তাৰ পৰা দুটা কুৱেশ্যন আহিছে ইয়াতে কমন। এইবাৰ কিন্তু এটা নতুন বস্তু আহিছে, এইটো মূল ভাৱ লিখিব লাগে, মানে ছাবষ্টেঞ্চ বা সাৰাংশ লিখিব লাগে এইটোৰ। ঠিক আছে। তাৰপিছত ইয়াতে আছে আৰু খ বিভাগ মানে গ্ৰুপ বি, অতি চমু উত্তৰ লিখা। ইয়াতে আছে নলন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি। ৰত্নদধি। অ'কে। তাৰপিছত ইয়াতে খ নম্বৰ, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি বাদ্য কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? শংখ, বেৰী, আনক, পেঁপা এইবিলাকৰ মহাশব্দ হৈছিলে। তাৰপিছত ইয়াতে আৰু এটা আছে অতি চমু উত্তৰ লিখা যে অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? তো ইয়াৰে উত্তৰটো হ'ব, সঠিক উত্তৰটো হ'ব অম্বিকা গিৰি ৰায় চৌধুৰী। তাৰপিছত ইয়াতে ব্যাখ্যা আহিছিলে। তাৰপিছত ইয়াতে আৰু কেইটামান গ্ৰামাৰ ছেকশ্যনত মানে খ বিভাগৰ গ্ৰামাৰ আছিল। ইয়াতে আছে তোমাৰ দেউতা ঘৰত আছেনে? এইটো যেতিয়া আমি শুদ্ধকৈ লিখিলে হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে? পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। কি হ'ব? পৰাধীন। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা। এইটো হ'ব তুমি হ'বলা স্কুললৈ নগলা। তাৰপিছত তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা, যেনে মিত্ৰ, বন্ধু, কন্যা, পত্নী বা ছোৱালী এনেকুৱা লিখিলে হৈ যাব। তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা, যেনেকুৱা ৰজনী মানে ৰাতি। ঠিক আছে। 6 নম্বৰ, তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা, সদেশ, বিদেশ, সুবিধা, অসুবিধা। ঠিক আছে। তো এটা লিখিব লাগে, যিকোনো এটা লিখিলে হৈ যাব। তাৰপিছত আহিছিলে যে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা, ল'ৰা, ছোৱালী, দেউতা, মা। ঠিক আছে। তাৰপিছত ইয়াতে আছিল তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখা উদাহৰণ দিয়া। ইয়াতে আছিল কুহুম মালা, লেচাৰী, পায়াৰ। যিকোনো দুটাৰ সূত্ৰ লিখা উদাহৰণ দিবলৈ আহিছিল। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আৰু তোমালোকে কিমানখিনি কুৱেশ্যন এনচাৰ কৰিলা, তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে যে মিলাই ল'লা যে কিমানটা তোমালোকৰ শুদ্ধ হৈছে বা কিমানটা তোমালোকৰ এনচাৰ ভুল হৈছে, তো তোমালোকে জানিবলৈ সক্ষম হ'লা। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'বা। থেংক ইউ।